Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। আজিৰ এই ভিডিঅ'টিত এটা ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই নটিচখন আহিছে আদৰ্শ বিদ্যালয় চিডলি চিৰাঙৰ পৰা। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে বায়'ডাটা আৰু তাৰ লগত চেল্ফ এটাষ্টেড ফটোকপি আৰু কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ড আৰু ৰিচেণ্ট ফটো এইখিনি দি পেলাই এপ্লাই কৰিব লাগিব আৰু এংগেজমেণ্টটো 11 মাহৰ কাৰণে হ'ব। কোৱালিফিকেশ্যন কি লাগে সেইখিনি আমি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ফ্ৰেণ্ডৰ মাজত। তো স্কুলখনৰ নাম হৈছে আদৰ্শ বিদ্যালয় চিডলি চিৰাং, দলগাঁও চিৰাং ডিষ্ট্ৰিক্টত আছে, চিডলি চাব ডিভিজনৰ আণ্ডাৰত। আৰু গ্ৰেড 4 পোষ্ট এটা আছে। কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডাৰী পাছ আৰু মান্থলি ৰেমুনাৰেশ্যন 8,000 পাৰ মান্থ উইথ 3% এনুৱেল ইনক্ৰিমেণ্ট। 3% ইনক্ৰিমেণ্ট হ'ব বছৰি আৰু বয়সৰ সীমাটো আছে 18 পৰা 45 বছৰ। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে ষ্টেণ্ডাৰ্ড ফৰ্ম, যিটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেই ফৰ্মখনত ফিল আপ কৰি পেলাই সেই স্কুলখনৰ যি পাৰ্টিকুলাৰ ড্ৰপ বক্স আছে এপ্লিকেশ্যন জমা কৰাৰ কাৰণে, সেই ড্ৰপ বক্সত 22 অক্টোবৰৰ পৰা 31 অক্টোবৰৰ ভিতৰত জমা কৰিব লাগিব। তাৰপিছত ইয়াত এটা ইম্পৰ্টেণ্ট পইণ্ট দিছে যে অনলি কেণ্ডিডেটছ বিলংগিং টু কনচাৰ্ণ চাব ডিভিজন, অৰ্থাৎ চিডলি চাব ডিভিজন আণ্ডাৰৰ কেণ্ডিডেটহে এপ্লাই কৰিব পাৰিব। তাৰপিছতে কেণ্ডিডেট হোজ ফেমিলিজ হেভ ডনেটেড লেণ্ড ফৰ দ্য কনষ্ট্ৰাকশ্যন অফ আদৰ্শ বিদ্যালয় চিডলি চিৰাং দলগাঁও উইল বি গিভেন প্ৰিফাৰেঞ্চ। যিসকলে সেই স্কুলখন বনাওঁতে মাটি দান কৰিছে, লেণ্ড ডনেশ্যন কৰিছে, তেওঁলোকক প্ৰিফাৰেঞ্চ দিব লাগিব আৰু এই সম্পৰ্কীয় এখন চাৰ্টিফিকেট দিব লাগিব। লোকেল কেণ্ডিডেটক প্ৰিফাৰেঞ্চ দিব। লাষ্ট ডেট হৈছে 31 অক্টোবৰ আৰু শ্বৰ্ট লিষ্ট কৰা কেণ্ডিডেটৰ লিষ্টখন আদৰ্শ বিদ্যালয় দলগাঁৱৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত পাব্লিছ কৰা হ'ব আৰু লগতে ডিষ্ট্ৰিক্ট ৱেবছাইটতো দিয়া হ'ব। তাৰপিছত ইণ্টাৰভিউ চিডিউল আৰু ভেৰিফিকেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব সেইবোৰ তাত দিয়া থাকিব। আৰু যদি কেণ্ডিডেট বেছি হয় তেতিয়াহ'লে এটা MCQ বেছ ৰিটেন টেষ্ট হ'ব পাৰে 80 মাৰ্কছৰ। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি আপোনালোকৰ সেই এৰিয়াটোৰ চিডলি চাব ডিভিজনৰ আণ্ডাৰত যদি কোনোবা কেণ্ডিডেট আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।